মোৰ নাম আলহাজ মুহিউদ্দিন আহমেদ। মোৰ খিতান অসমৰ মুছলমান। আজি অষ্টম খণ্ডৰ বিষয়বস্তু হ'ল পূৰ্ববংগীয় মুছলমানৰ অসমলৈ আগমন। আগৰ আলোচনাত আমি মধ্যযুগীয় মুছলমানসকলৰ বিষয়ে ক'লোঁ। আজি আমি ক'ব বিচাৰিছোঁ যে কিদৰে পূৰ্ববংগীয় মুছলমান অসমলৈ আহিবলৈ বাধ্য হৈছিল। এইখিনি কথা ক'বলৈ যাওঁতে আমি লক্ষ্য কৰিব লাগিব যে 19 শতিকাৰ আৰম্ভণিৰ পৰাই দুটা এটা কৰি অসমলৈ পূৰ্ববংগীয় মুছলমানৰ আগমন ঘটিছে। উদাহৰণস্বৰূপে ব্ৰিটিছে অসম জয় কৰাৰ পাছত অসমৰ বিভিন্ন বাগান বিভিন্ন কাৰ্যালয়ত কাম কৰিবৰ বাবে কলিকতাৰ বংগদেশৰ ইংৰাজী আৰু ফাৰ্চী জনা আমলাসকলক আনি অসমত চাকৰি দিছিল। সেই আমলাসকলৰ মাজত কিছুমান মুছলমানো আছিল আৰু সেইসকলে পৰৱৰ্তী কালত অসমৰ পৰা ঘূৰি নগৈ তাৰ বহুতেই অসমত স্থায়ীভাৱে থাকি গ'ল। গতিকে আমলাসকলৰ লগতো কিছুমান বংগীয় মুছলমান অসমলৈ আহিল। মন কৰিবলগীয়া যে দণ্ডুৱাদ্ৰোহ আৰু মোৱামৰীয়া আক্ৰমণ দমন কৰিবলৈ বুলি কেপ্টেইন ৱেলছে 1792 খ্ৰীষ্টাব্দত অসমৰ আহোম ৰজা গৌৰীনাথ সিংহক সহায় কৰিবলৈ আহি চতুৰ্থ ৱেলছে 1793 খ্ৰীষ্টাব্দত আহোম ৰজাৰ দুৰ্বলতা মন কৰি এটা ব্যৱসায়িক চুক্তি কৰিলে আৰু এই চুক্তি অনুসৰি সিদ্ধান্ত কৰিলে যে ব্ৰিটিছৰ অনুজ্ঞাপত্ৰ লাভ কৰা বেপাৰীৰ অসমত বেপাৰ কৰিবলৈ দিব লাগিব আৰু আহোম ৰজাই তেওঁলোকৰ সম্পূৰ্ণ নিৰাপত্তা ল'ব লাগিব। অৱশ্যে ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীয়ে এই চুক্তিৰ লগে লগে আহি ব্যৱসায় কৰা নাছিল। তেওঁলোকে বাকনুন হেমিল্টনক এটা প্ৰতিবেদন প্ৰস্তুত কৰিবলৈ দিছিল অসমত ব্যৱসায় চলিব নে নাই। 7 বছৰ অধ্যয়ন কৰি বাকনুনে প্ৰতিবেদন দিছিল যে অসমক দুৱাৰমুখ হিচাপে লৈ কাষৰে পাজৰে থকা পাহাৰীয়া ৰাজ্যসমূহৰ সৈতে ব্ৰিটিছে ভাল ব্যৱসায় চলাব পাৰিব। গতিকে ব্ৰিটিছে কি কৰিলে যে ইতিমধ্যে তেওঁলোকে নিজে পোনপটীয়াভাৱে প্ৰথম নাহি তেওঁলোকে মাৰোৱাৰী আৰু ঢাকাৰ সদাগৰসকলক অনুজ্ঞাপত্ৰ প্ৰদান কৰিলে। গতিকে মাৰোৱাৰী আৰু ঢাকাৰ সদাগৰসকলে নাও ভৰাই বিভিন্ন সৰঞ্জাম বিভিন্ন সামগ্ৰী লৈ নদীয়েদি আহি অসমৰ মূল ঠাইসমূহত সেই বস্তু উঠাই গোলা খুলিবলৈ বা বিপণী খুলিবলৈ ল'লে আৰু ফলস্বৰূপে সেই ঠাইবিলাকেই পৰৱৰ্তী কালত একোখনত চহৰ বা একোখনত নগৰ হৈ পৰিল। আৰু সেই ঢাকা সদাগৰসকলে অসমত থাকোঁতে একগোট হৈ আছিল আৰু মাৰোৱাৰী সদাগৰসকলেও অসমত থাকোঁতে একগোট হৈ আছিল। সেইকাৰণে অসমৰ প্ৰায় প্ৰত্যেকখন নগৰত কেয়াপট্টি আৰু ঢাকাপট্টি পোৱা যায়। য'ত ঢাকা মানুহবিলাক আছিল সেইডোখৰক ঢাকাপট্টি বোলা হৈছিল। ইমানখিনি কৰাৰ পিছত আকৌ কিছুমান ব্যৱসায়ীয়ে আহি প্ৰথমতে বহিলো নাই। তেওঁলোকে বিভিন্ন সামগ্ৰী লৈ আহি বিভিন্ন ঠাইলৈ প্ৰেৰণ কৰি ব্যৱসায় কৰিছিল আৰু পৰৱৰ্তী কালতহে তেওঁলোকে অসমৰ মাটিত বহিছিল। গতিকে সেই তেনেকুৱা কিছুমান ব্যৱসায়ী সদাগৰো বংগদেশৰ পৰা অসমলৈ আহিছিল। বিহপুৰীয়াৰ ৰহিম বক্সৰ পৰিয়ালে সেইদৰে স্বতন্ত্ৰভাৱে ব্ৰিটিছৰ অধীনে ব্যৱসায় কৰিবলৈ অহা লোক। ব্ৰিটিছে এইদৰে নিজৰ কৰ কাটল আদায় কৰিব বিচাৰিছিল যদিও যিহেতু ব্ৰিটিছৰ বাৰ্মিজ যুদ্ধ কৰোঁতেই
ব্ৰিটিছ ইষ্ট ইণ্ডিয়া কোম্পানীৰ বহুখিনি মূলধন ক্ষতি হোৱাৰ উপৰিও 10,000 পাউণ্ড ষ্টাৰ্লিং তেওঁলোকৰ ধাৰ লাগে। 10,000 মিলিয়ন পাউণ্ড ষ্টাৰ্লিং তেওঁলোকৰ ধাৰ লাগে। গতিকে সেই ধাৰবোৰ মাৰিবৰ কাৰণে এতিয়া এটা ব্যৱসায়িক গোষ্ঠী হিচাপে ইষ্ট ইণ্ডিয়া কোম্পানী উঠি পৰি লাগিল। আৰু তাৰ বাবে তেওঁলোকে কি কৰিলে যে বিভিন্ন সদাগৰক অনুজ্ঞাপত্ৰ দিয়াৰ উপৰিও বজাৰ হাট তেওঁলোকে ঠিকা দিলে, জনসাধাৰণৰ ওপৰত কৰ কাটল ধাৰ্য কৰিলে, কৰ, জনমুৰি কৰ, জুহাল কৰ আদি বহুৱালে, কিন্তু সেইখিনিও তেওঁলোকৰ ধাৰ মৰাগৈ নাই। ইতিমধ্যে তেওঁলোকে জানে যে 1823 চনত চাহ আৰু 1826 চনত খাৰুৱা তেল অসমত উদ্ধাৰ হ'ল। আৰু তেওঁলোকে ভালদৰে বুজি উঠিছিল যে কয়লা, খাৰুৱা তেল, চাহৰ ব্যৱসায় যদি অসমত কৰিব পৰা যায় তেতিয়াহ'লে তেওঁলোক যথেষ্ট লাভৱান হ'ব। কিন্তু সেয়া কৰিবলৈ যাওঁতে তেওঁলোকে ইটোৰ পাছত সিটোকৈ উদ্যোগ অসমত পাতিব লগা হ'ল। কিন্তু অসমৰ মানুহে উদ্যোগ স্থাপন কৰিব নাজানে, অৰ্থাৎ উদ্যোগ স্থাপন কৰিবৰ বাবে অসমত মিস্ত্ৰীৰ অভাৱ। গতিকে ব্ৰিটিছ চৰকাৰে ভাৰতৰ বিভিন্ন ৰাজ্যৰ লগতে বংগদেশৰ পৰা বহু মিস্ত্ৰী আনি সেই চাহ উদ্যোগ, খাৰুৱা তেলৰ উদ্যোগ, কয়লাৰ উদ্যোগ আদি গঠন কৰিবলৈ লগালে। ইটোৰ পাছত সিটো যেতিয়া উদ্যোগ অসমত হ'বলৈ ধৰিলে, সেই মিস্ত্ৰীসকল আৰু স্বদেশলৈ ঘূৰি যাবলৈ আহৰিয়েই নাপালে। ফলস্বৰূপে সেই বংগীয় মিস্ত্ৰীসকলো উজনি অসমৰ ঠায়ে ঠায়ে জনসাধাৰণৰ মাজত স্থায়ীভাৱে থাকি গ'ল। আৰু কম সময়ৰ ভিতৰত তেওঁলোকে অসমীয়া ভাষা সংস্কৃতি শিকি অসমীয়া হৈ পৰিল। অৱশ্যে তেওঁলোক ব্ৰিটিছ যুগত অহা মানুহে। ইমানখিনি কৰিও ব্ৰিটিছ চৰকাৰে দেখিলে যে তেওঁলোকৰ ধাৰ নমৰেহে নমৰে। কিন্তু তেওঁলোকে ভালদৰে বুজি উঠিছিল যে যদি অসমত থকা অৰণ্য, খাল ডোং, বিল, চৰ অঞ্চল, চন পৰি থকা মাটি, সেই অনাবাদী মাটিবোৰ যদি খেতিৰ উপযোগী কৰিব পৰা যায় তেতিয়াহ'লে এটা ভাল উপাৰ্জনৰ পথ মুকলি হ'ব। কিন্তু তাকে কৰিবলৈ যাওঁতে কঠোৰ শ্ৰম কৰিব পৰা কৃষকৰ প্ৰয়োজন হ'ব। তেওঁলোকে ভালদৰে বুজি উঠিছিল যে কঠোৰ শ্ৰম কৰিব পৰা বনুৱাৰ অসমত অভাৱ। কাৰণ চাহ বাগান পাতোঁতেই তেওঁলোকে বুজি উঠিছিল যে সুদূৰ চীন দেশৰ পৰা তেওঁলোকে প্ৰথম বনুৱা নিব লাগিছিল। অত্যন্ত খৰচীৰ কাৰণে সেই বনুৱা ৰহিত কৰি তেওঁলোকে অসমীয়া মানুহক, চিংফৌ মানুহক, নগা মানুহক এই চাহ বাগানত খটুৱাব, বনুৱা হিচাপে খটুৱাব বিচাৰিছিল। কিন্তু কৃতকাৰ্যতা লাভ কৰিব নোৱাৰি অৱশেষত তেওঁলোকে ভাৰতৰ বংগ, বিহাৰ, উৰিষ্যা, উত্তৰ প্ৰদেশ আদি ঠাইৰ পৰা বনুৱা আনি অসমত পাতিব লাগিছিল। এই বনুৱাবোৰ আনোতেই তেওঁলোকে বিহাৰৰ হাজাৰিবাগ আৰু ৰাঁচী অঞ্চলৰ পৰা তাত তাঁতী বা জোলহা অৰ্থাৎ তাঁত বোৱা এক শ্ৰেণী মানুহক তেওঁলোকে চাহ বাগানৰ বনুৱা হিচাপে অসমলৈ আনিছিল। অসমত সেইসকলে নিজকে জোলহা বুলি পৰিচয় দিয়াত অসমত পৰৱৰ্তী জোলা মুছলমানৰ, তেওঁলোক যদিও বিদেশী নহয়, জোলা মুছলমানৰ ইয়াত থাকিবলৈ ল'লে। গতিকে ব্ৰিটিছ চৰকাৰে ভালদৰে জানিছে যে বনুৱাৰ সমস্যাটোৱেই ডাঙৰ সমস্যা। কিন্তু লগতে তেওঁলোকে এইটোও ভালদৰে জানে যে অসমৰ গাতে লাগি থকা বংগদেশত বহুত মুছলমান কৃষক প্ৰজা আছিল, যিবিলাক শ শ জমিদাৰৰ তেওঁলোক বলি হৈছিল। তেওঁলোকৰ শোষণে জুৰুলা কৰিছিল।
তাৰ উপৰি ইটোৰ পাছত সিটো হোৱা বংগদেশীয় বিপ্লৱ, তাৰ ইটোৰ পাছত সিটোকৈ হোৱা তাৰ আকাল, বৰ ভূঁইকঁপ আদিৰ কাৰণে অসমৰ কৃষক প্ৰজা জুৰুলা হৈছিল। গতিকে এই মানুহবোৰক যদি অসমলৈ আনিব পৰা যায়, তেতিয়াহ'লে তেওঁলোকে অসমৰ মাটিত কঠোৰ শ্ৰম কৰি হ'লেও খেতি কৰিব। গতিকে তাকে কৰিবলৈ যাওঁতে ব্ৰিটিছ চৰকাৰে স্থানীয় মানুহৰো পেটটো ল'ব বিচাৰিলে। সেই সময়ত আমাৰ অসমীয়া মানুহৰ মাজত যিবিলাক ব্ৰিটিছৰ লগত সনা পিটিকা কৰি ভাল হৈছিল আৰু টকা পইচা অৰ্জন কৰিছিল, সেই মানুহক অসমীয়া মানুহে ভাল মানুহ বুলিছিল। গতিকে এই ভাল মানুহবিলাকে কিন্তু নিজৰ স্বাৰ্থ পূৰণৰ বাবে ব্ৰিটিছক হকাবধা নকৰিলে। গুণাভিৰাম বৰুৱাই, মেধি চৌধুৰীয়ে উল্লেখ কৰা মতে গুণাভিৰাম বৰুৱাই ক'লে যে অসমত এক নিযুত বাহিৰা মানুহ আনি পাতিবলৈ ঠাই আছে। গতিকে ব্ৰিটিছ চৰকাৰে দেখিলে যে বাহিৰৰ পৰা মানুহ অনাত অসমীয়া মানুহৰ বিশেষ এটা আপত্তি নাই। গতিকে ব্ৰিটিছ চৰকাৰে বাহিৰৰ কৃষক প্ৰজাৰ বাবে, অৰ্থাৎ বংগীয় কৃষক প্ৰজাৰ বাবে অসমলৈ পথ পোনপটীয়াভাৱে মুকলি নকৰিলেও তেওঁলোকে কোনো হকাবধা যে নকৰিব সেই কথা জনাজাত কৰিলে। 1881 খ্ৰীষ্টাব্দৰ পৰা 1885 খ্ৰীষ্টাব্দলৈ অসমৰ মুখ্য আয়ুক্ত আছিল ছাৰ চাৰ্লছ ইলিয়ট। এতিয়া ছাৰ চাৰ্লছ ইলিয়টে ঘোষণা কৰিলে যে যদি কোনোবা কৃষক আহি অসমত থাকিব, নতুন মাটি ভাঙিব খোজে, তেতিয়াহ'লে তেওঁলোকে ভাঙিব পাৰে। ফলস্বৰূপে বংগত জুৰুলা হোৱা বহুত কৃষক প্ৰজা লাহে লাহে অসমৰ মাটিলৈ আহিবলৈ বিচাৰিলে। তাৰোপৰি ব্ৰিটিছ চৰকাৰে এটা বুদ্ধি কৰিলে কি যে 1886 চনত সেই বংগদেশৰ পৰা যিবিলাক খেতিয়ক আহিছিল, তেওঁলোকক মাটিৰ সাময়িক পট্টা, যিকোনো পিৰিয়ডিক পট্টা বুলি কোৱা হৈছিল, সেই পিৰিয়ডিক পট্টা দি দিলে। গতিকে ফলস্বৰূপে অনায়াসে এতিয়া বংগীয় কৃষকসকল অসমৰ ফালে ধাৱিত হ'ল। আকৌ তাৰ কেইদিনমানৰ আগতেই 1874 চনত অসম বংগকে ধৰি কিছুমান ঠাই মুখ্য আয়ুক্তৰ অধীন কৰা হৈছিল। ডেভিড স্কটক মুখ্য আয়ুক্ত পতা হৈছিল আৰু 1874 চনত অবিভক্ত কাছাৰ জিলা, অবিভক্ত মেঘালয় জিলা, অবিভক্ত গোৱালপাৰা জিলা আৰু বিশেষকৈ বৰ্তমান বাংলাদেশৰ অধীন চিলেট জিলাক অসমৰ মুখ্য আয়ুক্তৰ অধীনৰ একোখনত জিলা কৰা হ'ল। অৰ্থাৎ সেইকেইখন জিলাকো এতিয়া অসমৰ ভিতৰুৱা কৰা হ'ল। ফলস্বৰূপে সেই একে ৰাজ্যৰ জিলা হিচাপে এতিয়া চিলেটৰ মানুহ ব্ৰহ্মপুত্ৰ উপত্যকালৈকে অহা, কাছাৰ মানুহ ব্ৰহ্মপুত্ৰ উপত্যকালৈ অহা কোনো বাধা নাইকিয়া হ'ল। ফলস্বৰূপে শ শ চিলেটী মানুহ, বংগীয় মানুহ সেই সময়ত ব্ৰহ্মপুত্ৰ উপত্যকালৈ ধাৱিত হ'ল। আমাৰ বিশ্বাস যে দক্ষিণ নগাঁৱৰ যিসকল চিলেটীয়া মানুহ সম্ভৱ 1874 চনত বাট মুকলি কৰাতেই তেওঁলোক আহিল নেকি। তদুপৰি পূৰ্বতে কাছাৰলৈ গৈ বাস কৰিবলৈ লোৱা যিসকল ঢাকায়া বা কুমিল্লা বা অন্যান্য ৰাজ্য পবনা আদিৰ পৰা গৈ মানুহ আছিল, সেই কাছাৰত বসবাস কৰি থকা মানুহবিলাকো এতিয়া কিছুমান ব্ৰহ্মপুত্ৰ উপত্যকালৈ ধাৱিত হ'ল। গতিকে দেখা গ'ল যে 1874 চনৰ যিটো বিভিন্ন জিলাক যেতিয়া অসমৰ ভিতৰ কৰা হ'ল, যে বহুত মানুহ অনায়াসে অসমৰ ভিতৰলৈ আহিলে। এইদৰে আব্দুৰ ৰহমানৰ বুৰঞ্জী অনুসৰি 19শ শতিকালৈ 6 লাখৰ অধিক মানুহ অসমত বসবাস কৰিছিল।
মূল কথা হ'ল কি যে 1905 চনত বংগ বিভাজনৰ ফলস্বৰূপে পূৰ্ববংগ আৰু অসম নাম দি এই পূৰ্ববংগক আৰু অসমক মিলাই এখন ৰাজ্য কৰা হৈছিল আৰু ঢাকাক ইয়াৰ ৰাজধানী কৰা হৈছিল। গতিকে অসমীয়া মানুহক ঘোৰ আপত্তি কৰাৰ সত্ত্বেও সেই পূৰ্ববংগ আৰু অসম নাম দি এখন ৰাজ্য কৰাৰ লগে লগে অনায়াসে লাখ লাখ পূৰ্ববংগীয় মানুহ অসমলৈ ধাবিত হৈছিল। বহু আপত্তিৰ পাছত 1911 চনতহে আকৌ পূৰ্ববংগক পৃথক আৰু অসমক পৃথক কৰা হয়। হ'লেও বিগত 6 বছৰত বহু মানুহ কিন্তু অসমলৈ আহিলে। এইদৰে অসমত দিনক দিনে পূৰ্ববংগীয় মানুহৰ সংখ্যা বাঢ়িছে। ইয়াৰ পিছত 1935 চনত যি ভাৰত চৰকাৰ আইন গ্ৰহণ কৰা হ'ল, ভাৰত চৰকাৰ তেতিয়া পাকিস্তান আৰু ভাৰত একেখন ৰাজ্য আছিল। তেতিয়া ব্ৰিটিছ চৰকাৰে ঘোষণা কৰিলে যে এখন ৰাজ্যৰ মানুহ আন এখন ৰাজ্যলৈ, এঠাইৰ মানুহ আন ঠাইলৈ যাব পাৰিব। গতিকে যিহেতু যাতায়াত তেতিয়া ব্যৱস্থাটো চৰকাৰৰ কোনো বাধা নাছিল, তেতিয়াও বহু কৃষক প্ৰজা পূৰ্ববংগৰ পৰা অসমলৈ আহিব পাৰে। 1937 চনত ব্ৰিটিছ চৰকাৰে আন্দোলনকাৰীসকলক ঘোষণা কৰিলে যে প্ৰত্যেক ৰাজ্যত এতিয়া স্বায়ত্ত শাসন দিয়া হৈছে, তেওঁলোকে নেশ্যনেল এছেম্বলি গঠন কৰিব পাৰে। গতিকে 37 চনত যেতিয়া নিৰ্বাচনৰ কথা আহি পৰিলে, তেতিয়া এই মানুহবিলাকৰ ভোটাধিকাৰ দিয়া হ'ল আৰু এই মানুহবিলাককো এতিয়া ভোটাধিকাৰৰ প্ৰশ্ন লৈ বহুত ৰাজনীতিবিদে এই নৱাগতসকলকো আপোন কৰি ল'লে। ফলত 1937 চনৰ পৰা ৰাজনৈতিক স্বাৰ্থ পূৰণৰ বাবে এইসকল লোকক অসমীয়া হিচাপে গণ্য কৰা হ'ল। 1947 চনত ভাৰতক দ্বিখণ্ডিত কৰি স্বাধীনতা প্ৰদান কৰা হ'ল। এফালে ভাৰত স্বাধীন হ'ল, আনফালে পাকিস্তান স্বাধীন হ'ল আৰু পূৰ্ববংগক পাকিস্তানৰ অধীন কৰা হ'ল। গতিকে পূৰ্ববংগই তেতিয়া নাম পালে পূব পাকিস্তান। ভাৰত স্বাধীন হ'ল, অসমীয়া মানুহে এতিয়া পূৰ্ববংগ মানুহৰ আগমন বাধা দিবলৈ সেই সময়ত জোৰদাৰ কৰিছে, কিন্তু হ'লেও স্বাধীন হোৱাৰ পৰৱৰ্তী কালতো এটি দুটিকৈ বংগীয় মানুহ অসমলৈ আহিয়ে থাকে। ইয়াৰ পাছত 1971 চনত যেতিয়া বাংলাদেশৰ প্ৰশ্ন লৈ পূব পাকিস্তান আৰু পশ্চিম পাকিস্তানৰ যুদ্ধ লাগিল, তেতিয়া হাজাৰ হাজাৰ পূৰ্ববংগীয় লোকক অসমত আশ্ৰয় দিব লগা হ'ল। এই আশ্ৰয় প্ৰাৰ্থীসকলৰ কিমান ঘূৰি গ'ল, কিমান অসমত থাকি গ'ল, তাৰ লেখ লোৱাই নহ'ল। গতিকে দেখা গ'ল যে আৰু এইসকল লোক ইমান দিনে যিমানসকল পূৰ্ববংগীয় মুছলমান আহিছিল, তেওঁলোকৰ লগত কম পৰিমাণে হ'লেও পূৰ্ববংগীয় হিন্দু আহিছিল। গতিকে অৱশেষত দেখা গ'ল যে লাখ লাখ পূৰ্ববংগীয় লোকক ব্ৰহ্মপুত্ৰ উপত্যকাই ঠাই দিব লগা হ'ল। আমাৰ আলোচনা ইমানতে শেষ হ'ল। আমি পৰৱৰ্তী আলোচনাত ব্ৰিটিছ যুগত অসমলৈ অহা কাবুলী মুছলমানসকলৰ বিষয়ে বহলীয়াকৈ ক'ম।